নমস্কাৰ মই মধুস্মিতা শইকীয়া আপোনালোক সকলোকে লুক্স বিউটি কলে স্বাগতম জনাইছোঁ। আজি খুব ধুনীয়া কেইযোৰমান কাপোৰ আনিছোঁ একেবাৰে আমাৰ ধেমাজিৰ মাটিৰ শালত বোৱা। যদি আপোনালোকৰ মই দেখুৱাৰ ভিতৰত কাপোৰ পছন্দৰ হয় তেনেহলে স্ক্ৰিনত যেটো নাম্বাৰ দিয়া থাকে 9706633108 এই নাম্বাৰটোতে কাপোৰযোৰ আছে নে নাই সবিশেষ জানি আপোনালোকে বুকিং ল'ব পাৰিব। এতিয়া প্ৰথমতে আজি দেখুৱাম চক খুব ধুনীয়া প্ৰথমতে পিওৰ পদ্মিনী কটনৰ এখন চিংগুল চাদৰ হয়। এইটো আহিব আঁচলটো আৰু গোটেই গাতে এনেকৈ চক ঘনকৈ ফুল বচা আছে। মাজত কিন্তু এইটো গেৰ থাকিব দেই, মাজত এইটো গেৰ ডিজাইনত থাকিব। খুব ধুনীয়া এখন চাদৰ হয়। ইয়াৰ ছাইডৰ পাৰি নাথাকে, বগা ৰঙত আছে, ৰঙা আৰু ক'লা সূতাৰে ফুল বাচিছে। বগা ক'লা আৰু ৰঙাৰে ফুল বাচিছে। খুবেই ধুনীয়া এখন চাদৰ হয়। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব। দাম আহিব 1800 1800 টকা। তাৰে আৰু এখন দেখুৱাম চাদৰ ব্লেকত। এইবিলাক চাদৰ আপোনালোকে যিকোনো পাটৰ মুগা বোৱা যিকোনো মেখেলাৰ লগত পিন্ধিব পাৰিব। খুবেই ধুনীয়া হয় আৰু ক'লা বুলিও কোনো কথা নাই, যিহেতু পদ্মিনী কটনৰ যিসকলে কাপোৰ পিন্ধিছে নিশ্চয় আপোনালোকে গম পায় কাপোৰটো বিৰাটেই ছফ্ট হয়, একদম পাতল হয়। আপোনালোকে ক'লা হ'লেও এইটো পিন্ধিব পাৰিব। এইখন আহিব চাওক, এখন এইটো আহিব আঁচলটো ব্লু আৰু পিংকত আছে আৰু গোটেই গাতে এনেকুৱা ধৰণেই থাকিব আৰু মাজত এইটো চব গেৰ ডিজাইনত থাকিব। মাজত এইটো গেৰ থাকিব। খুব ধুনীয়া এখন চাদৰ হয়, ব্লেকত আছে। দাম একেই হ'ব 1800। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব। গোটেই চাদৰখন এনেকুৱা ধৰণে আছে, দেখিছেনে? ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব। আৰু এখন দেখুৱাম, এইখনো ব্লেকতেই দেখুৱাম। এইখনো বিৰাট ধুনীয়া কালাৰ কণ্ট্ৰাষ্ট হয়। এইটো আহিব চাওক আঁচলটো, বিৰাটেই ধুনীয়া দেখিছেনে আঁচলটো? আৰু গোটেই গাতে এনেকৈ ঘনকৈ ফুলখিনি বচা আছে। মাজত থাকিব এইটো গেৰ, মাজত থাকিব গেৰ। গোটেই চাদৰখন এনেকৈ থাকিব। দাম আহিব 1800 1800 টকা। ব্লেকত এইটো ইয়াতে মাল্টি কালাৰ কৰা হৈছে, ৰেড, ব্লু, হোৱাইট, য়েল্লো কেইবাটাও কালাৰ কৰা হৈছে। বিৰাটেই ধুনীয়া চাদৰ হয়, বিৰাটেই ধুনীয়া চাদৰ হয়। ইয়াতে যিহেতু ছাইডৰ পাৰি নাথাকে, যেতিয়া দহিৰ কামটো কৰি দিব চাদৰখন আৰু হেভি এটা লুক দিব। ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব। 1800 টকা। আৰু এখন দেখুৱাম বগাতেই দেখুৱাম। এখন দেখুৱাম বগাতেই। এখন চব, এখনো খুব ধুনীয়া চাদৰ। য়েল্লো আৰু ৰেডত আছে। এখন য়েল্লো আৰু ৰেডত আছে। যিহেতু এইটো বগা হয় ন, আপোনালোকে হয়তো এতিয়া ফুলৰ হেৰিটো অকণমান, যিহেতু বগাটোত অকণমান ৰিফ্লেক্ট কৰি ধৰিব নোৱাৰিব পাৰি, কিন্তু বিৰাট ধুনীয়া উজ্জ্বল এটা কালাৰ হয়। ইয়াতে যিটো য়েল্লো আৰু ৰেড মাৰিছে, হয়তো ভিডিঅ'ত ইমান উজ্জ্বলকৈ ওলোৱা নাই, কিন্তু বিৰাট ধুনীয়া এইখন চাদৰো। দাম একেই হ'ব। ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব। এখন চাওক, য়েল্লো আৰু ৰেডত আছে। গোটেই চাদৰখনতে এনেকৈ ফুল বচা থাকিব। দাম একেই হ'ব। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব। আৰু এইবিলাক যে গৰমত পিন্ধিবলৈ একেবাৰে আৰামদায়ক কাপোৰ। এতিয়া মই দেখুৱাম আপোনালোকক পিয়'ৰ নুনি কটন। পিয়'ৰ আমাৰ ধেমাজি মাটিৰ শালত বোৱা নুনি কটনৰ যোৰা। এইটো চব পাৰ্পল আৰু য়েল্লো। এইটো আহিব আঁচলটো, এইটো আহিলে আঁচল আৰু গোটেই গাতে এনেকৈ চক এটা পাৰ্পল আৰু এটা য়েল্লো এনেকৈ ফুল বচা থাকিব। এনেকুৱা ধৰণে এটা য়েল্লো আৰু এটা পাৰ্পল। গোটেই চাদৰখনতে এনেকৈ ফুল বচা থাকিব। খুব গহীন এইবিলাক কাপোৰ হয়, আপোনালোকে বিয়াও খাব পাৰে। খুব গহীন কাপোৰ, যিহেতু একেবাৰে আমাৰ মাটিৰ শালত থলুৱাভাৱে নিৰ্মিত কৰা এইবিলাক চাদৰ মেখেলা হয়। আপোনালোকে আৰামত এইবিলাক বিয়াও খাব পাৰিব। খুব ধুনীয়া কাপোৰ হয়। এখন দেখিছেনে? এইখন আহিলে চাদৰখন। আৰু ইয়াৰে মেখেলাখন আহিব এইখন। এইখন থাকিব মেখেলাখন। এইখন আহিব মেখেলাখন। এইখন চাওক, যথেষ্ট হেভিকৈ ফুলখিনি বাচিছে, এনে দেখিছেনে? আৰু এইবিলাক কাপোৰ এযোৰ কাপোৰ বৈ উলিয়াওঁতে মানে কেইবাদিনো সময় লাগে, এইবোৰ বৈ উলিয়াওঁতে। আৰু বহুত বেছি যেতিয়া ঘন থাকে, এতিয়া এযোৰ কাপোৰ মানে ফুল বাচোঁতে হয়তো এটা মাহ লাগি যায়। এইখিনি আহিব চাওক ছাইডৰ পাৰিখিনি। এইখিনি থাকিব ছাইডৰ পাৰিখিনি।
ব্লাউজৰ পিচটো চিম্পল হ'ব, লগত এনেকুৱা এটা পাৰি থাকিব। দাম আহিব 3,800, 3,800 টকা। পিয়ৰ নুনি আৰু কটন গাড়ী দিয়া, খুব ধুনীয়া যোৰা হয়। আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব। এযোৰ দেখুৱাম চাওক, এযোৰ খুব ধুনীয়া। এযোৰ দেখিছেনে, বগাতে আছে কাপোৰযোৰ, বিৰাটেই ধুনীয়া এযোৰ কাপোৰ চাওক। এযোৰ দেখিছেনে, একেবাৰে বিয়া খাব পৰা কাপোৰ। এইটো য়েল্লত আছে আঁচলটো, আৰু গোটেই গাত এনেকৈ ঘনকৈ ফুল বচা থাকিব, দেখিছেনে। বৰ ধুনীয়া এইকেইযোৰ কাপোৰ। যেতিয়া ৰেডি টু ৱেৰ কৰিব কাপোৰকেইযোৰ আৰু বেছি ধুনীয়া হ'ব। এইখিনি আহিব চাওক ছাইডৰ পাৰিখিনি, ছাইডৰ পাৰিখিনিও দেখিছেনে যথেষ্ট বহলকৈ দিয়া হৈছে। ছাইডৰ পাৰিখিনি যথেষ্ট বহলকৈ দিয়া হৈছে। এইটো আহিব তাৰে ব্লাউজৰ পিচটো, ব্লাউজৰ পিচৰ হাতত এটা পটি থাকিব, আৰু এইখন আহিব চাওক মেখেলাখন, এইখন থাকিব মেখেলাখন, এইখন আহিব মেখেলা। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব। দাম আহিব 3,800। এযোৰ দেখুৱাম, এযোৰ খুব ধুনীয়া কেচ বচা ডিজাইনত আছে গোটেই কাপোৰযোৰ। এযোৰ বিৰাট ধুনীয়া কাপোৰ হয়। এইটো আহিব চাওক আঁচলটো, এইটো থাকিব আঁচলটো, আৰু গোটেই গাতে এনেকৈ দেখিছেনে ফুল বচা থাকিব। আৰু এইটো মাল্টি কালাৰত কৰা হৈছে, এইখিনি দেখিছেনে বিৰাট ধুনীয়া কাপোৰযোৰ। কাপোৰযোৰ বিৰাট ধুনীয়া, ৰেডি টু ৱেৰ যেতিয়া কৰিব আৰু ধুনীয়া লাগিব। খুব ধুনীয়া দেখিছেনে। এইখিনি আহিব চাওক ছাইডৰ পাৰি, মেখেলাখন। এইখিনি আহিব মেখেলাখন, এইখিনি আহিব মেখেলা, এইখিনি থাকিব ছাইডৰ পাৰিখিনি। ছাইডৰ পাৰিখিনি যেতিয়া লগাই দিব কাপোৰযোৰ আৰু এটা হেভি লুক দিব। এইটো আহিব ব্লাউজৰ পিচ, হাতত এনেকুৱা এটা পটি থাকিব। দাম আহিব এযোৰ 4,000, 4,000 টকা, 4,000 টকা। যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব। তাৰে আৰু এযোৰ দেখুৱাম, বগাতেই দেখুৱাম। এইবিলাক কাপোৰ অজৰ অমৰ হৈ থাকিব, আপোনালোকে ধুই মেলি যেনেকুৱা ধৰণে পিন্ধে কাপোৰ কেতিয়াও বেয়া নহয়, যিহেতু একেবাৰে মাটিৰ শালত বোৱা আৰু পিয়ৰ হয়, ইয়াতে কোনো ভেজাল নাই। খুব ধুনীয়া হৈ থাকিব, আৰু আহল বহল কোনো শকত ওখ এনেকুৱা মানুহৰ কাৰণে চুটি ঠেক এনেকুৱা হোৱাৰ সম্ভাৱনা নাই। খুব ধুনীয়া কাপোৰ হয়। এইটো আহিব চাওক আঁচলটো ৰেডত, মাজে মাজে অকণমান মাল্টি কালাৰ য়েল্ল' গ্ৰীণ এনেকৈ অকণমান এনেকৈ কেচ বচা এইবিলাক ডিজাইন আছে, আৰু এইবিলাক মাজত সৰু সৰুকৈ এনেকৈ দেখিছে, ধৰিব পাৰিছেনে এতিয়া আপোনালোকে, এনেকৈ সৰু সৰুকৈ থাকিব মাজত। সিজোৰত অলপ ঘনকৈ আছে ডাঙৰকৈ, এইযোৰত অলপ সৰুকৈ থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, এইখন থাকিব মেখেলাখন, এইখন আহিব মেখেলাখন, আৰু ইয়াৰে ব্লাউজৰ পিচ আহিব, আৰু লগতে এয়া থাকিব ছাইডৰ পাৰি। এযোৰ দাম আহিব 3,000, 3,000 টকা। ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব। খুব ধুনীয়া কাপোৰ, কিন্তু যিসকলে পদ্মিনী কটন পিন্ধা নাই বা পদ্মিনী বা নুনি এনেকুৱা ধৰণৰ কাপোৰ পিন্ধা নাই এবাৰ পিন্ধিব, খুব মানে ধুনীয়া কাপোৰ হয় এইবিলাক। এইখন এযোৰ চাওক পদ্মিনী কটনৰ খুব ধুনীয়া এযোৰ যোৰা হয়। এইটো ছিংগল চাদৰ নহয় দেই, এইটো যোৰা হয়। স্কাই ব্লু কালাৰত আছে দেখিছেনে। আৰু আমাৰ মিচিং কাপোৰবিলাকত ফুলবিলাক সদায় মানে বিভিন্ন কালাৰত থাকে, সেইটো কাৰণে কাপোৰবিলাক বেছি ধুনীয়া লাগে। ইয়াতে ৰেড, ব্লেক, য়েল্ল', হোৱাইট কেইবাটাও কালাৰ দিয়া হৈছে, আৰু গোটেই গাতে চাদৰখন এনেকৈ চাওক এনেকুৱা ধৰণে ঘনকৈ ফুলখিনি বচা আছে। এইটো মাজত গেৰ আহিব, আৰু গোটেই চাদৰখন এনেকুৱা ধৰণে ফুল বচা থাকিব, দেখিছেনে। খুব ধুনীয়া হয়। দাম আহিব 3,800, 3,800 টকা, 3,800 টকা। ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব। এইখন আহিব চাওক মেখেলাখন, এইখন থাকিব মেখেলাখন। ইয়াৰে ব্লাউজৰ ইয়াতে ছাইডৰ পাৰি নাথাকে, ইয়াত ছাইডৰ পাৰি নাথাকে, আৰু এইটো আহিব ব্লাউজৰ পিচটো। ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব। এইটো এটা দেখুৱাম, মুগা কালাৰত আছে। এইটো আছে মুগা কালাৰত, একদম দেখিছেনে ঘনকৈ ফুলখিনি বচা আছে মুগা কালাৰত। এইটো ইয়াতো একেই মাল্টি কালাৰ ফুল বচা হৈছে, পাৰ্পল, গ্ৰীণ, ব্লেক, ৰেড
দেখিছেনে আৰু আপোনালোকে ভিডিঅ'ত যেনেকুৱা দেখি আছে কিন্তু ৰিয়েলত তাতকৈ আপোনালোকে কাপোৰখিনি বেছি ধুনীয়া পাব কাপোৰখিনি ৰিয়েলত আপোনালোকে বেছি ধুনীয়া পাব এইটো আহিব আচলটো আৰু গোটেই গাতে এনেকৈ ঘনকৈ দেখিছেনে একেবাৰে ঘনকৈ ফুল বচা আছে এইবিলাক কাপোৰ আপোনালোকে আৰামত পাৰ্টি বিয়া এনেকুৱা আপোনালোকে খাব পাৰিব যিহেতু এইবিলাক একেবাৰে গহীন কাপোৰ দেখিলেই গহীন লাগে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ যোগাযোগ কৰিব এইখন আহিব চক মেখেলাখন এখন থাকিব মেখেলাখন ৰেডি টু ওয়্যাৰ যেতিয়া কৰিব কাপোৰ কেজো আৰু বেছি ধুনীয়া হ'ব এইবিলাকৰ কিন্তু সাইডৰ পাৰি নাই দেই এইবিলাক কাপোৰৰ কিন্তু সাইডৰ পাৰি নাই একদম দেখিছেনে হয় ইয়ালৈকে এনেকৈ ফুল বচা আছে সাইডৰ পাৰি নাথাকে এইটো আহিব ব্লাউজৰ পিস দাম আহিব 3800 3800 টকা আৰু এযোৰ তাৰে দেখুৱাম এযোৰ চক এযোৰ খুব ধুনীয়া কাপোৰ এইটো দেখিছেনে কেবাটাও কালাৰত এইটো ফুলটো বাচিছে এইটো আহিব আচলটো আৰু গোটেই গাত এনেকৈ ঘনকৈ ফুলখিনি বাচিছে এযোৰ চক খুব ধুনীয়া দেখিছেনে আৰু কাপোৰটো যে আপোনালোকে কৈছো নহয় খুব ভাল পাব পিন্ধি মানে বিৰাট আৰাম পাব ইয়াত কোনো মিক্স নাই একদম পিওর পদ্মিনী হয় পিন্ধি আপোনালোকে আৰাম পাব এইটো আহিব আচলটো এযোৰ দাম আহিব 3600 3600 টকা ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব তাৰ এইখিনি আহিব চক সাইডৰ পাৰিখিনি এইখিনি থাকিব সাইডৰ পাৰি ব্লাউজৰ পিসটো সিম্পল হ'ব লগত এনেকুৱা এটা সৰু পাৰি থাকিব এইখিনি আহিব সাইডৰ পাৰি আৰু এইখন থাকিব তাৰে মেখেলাখন এখন থাকিব তাৰে মেখেলাখন খুব ধুনীয়া এটো ওয়্যাৰ কৰিলে কাপোৰযোৰ যেটা সাইডৰ পাৰি লগাই দহি সহি লগাই দিব আৰু এটা হেভি লুক দিব আৰু এযোৰ কাপোৰ দেখুৱাম মেহেন্দি গ্ৰীন কালাৰত আছে এযোৰ খুব ধুনীয়া কাপোৰ এযোৰ সব মেহেন্দি গ্ৰীন কালাৰত আছে বিৰাটেই ধুনীয়া মাল্টি কালাৰ ফুল বাচিছে দেখিছেনে বক্স ডিজাইনত আছে বক্স ডিজাইনত আছে এটো আচলটো আৰু গুটে গাত এনেকৈ দেখিছে ইমান ঘনকে এখন চাদৰ ফুল বচা হৈছে গুটে চাদৰত এনেকৈ ফুল বচা থাকিব মেহেন্দি গ্ৰীন কালাৰ হয় বিৰাটেই ধুনীয়া কাপোৰ যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব আৰু এযোৰ কাপোৰৰো সাইডৰ পাৰি নাথাকে দেই এখন আহিব চক মেখেলাখন এখন থাকিব মেখেলাখন কাপোৰ কেজোৰ আপোনালোকৰ আজি ভাল লাগিছে নে নাই জনাব কাৰণ কৈয়ে আছিলো এতিয়া আমাৰ যেহেতু নতুন ষ্টক আহিছে আপোনালোকক লাহে লাহে নতুন ষ্টকখিনি দেখুৱাই থাকিম এটা লাহে লাহে আপোনালোকক দেখুৱাই আছো আৰু আপোনালোকৰ যিসকলৰ ভাল লাগে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰীনত যেটো নাম্বাৰ দিয়া থাকে 9706633108 এই নাম্বাৰটোতে যোগাযোগ কৰি আপোনালোকে প্ৰথমতে সবিশেষ জানি ল'ব কাপোৰযোৰ আছে নে নাই তাৰ পিছত আপোনালোকে বুকিং ল'ব পাৰিব আৰু যোৰহাট ডিস্ট্ৰিক্টৰ ভিতৰত কভাৰ কৰিব পৰা এৰিয়া হলে আমাৰ কেছ অন ডেলিভাৰীৰ ব্যৱস্থা আছে যদি নহয় আমি ডিটিডিসি থ্ৰেডি কাপোৰ পঠোৱা আৰু আজি আৰু এটা অফাৰ আছে যে আপোনালোকে আজি যিসকলে এই ভিডিঅটো চাই কাপোৰ সংগ্ৰহ কৰিব প্ৰত্যেকযোৰ কাপোৰৰ লগতে আপোনালোকে এটা সৰু সৰু গিফট পাব আৰু কাপোৰ লোৱাৰ পিছত আপোনালোকে এইখিনি কাপোৰ কেনেকুৱা পাইছে প্লিজ এটা কমেন্ট কৰি আমাক জনাব আপোনালোকৰ মন পছন্দৰ হোৱা নোহোৱাটো আমি জানিব লাগিব তেতিয়াহে আমাৰ যদি কিবা ভুল হয় আমি সেইখিনি শুদ্ধ কৰি বা ভুল হোৱাখিনি আমি চাই আকৌ নেক্সট আপোনালোকলে যাতে এটা মন পছন্দৰ ভিডিও আগবঢ়াব পাৰো তাৰ কাৰণে আমি যাতে চেষ্টা কৰিব পাৰো হেতু কাৰণে আপোনালোকে ভাল পালেও বা বেয়া পালেও আমাক এটা কমেন্ট কৰি হলো জনাব এটো আহিব সব এজু কাপোৰ ব্লাউজৰ পিসটো খুব হেভি হয় ন কাপোৰ গিজুৰ তাৰ লগত হেভি বহুত বেছি ব্লাউজ মানে ব্লাউজটো যদি বহুত বেছি হেভি দিয়া হয় তেতিয়া বেয়া লাগিব হেতু কাৰণে সিম্পলত ব্লাউজখিনি ৰখা হৈছে খুব ধুনীয়া কাপোৰ আৰু বহুত ধুনীয়া কাপোৰ আপোনালোকলে লৈ আহিম তেনেহলে এখিনি কাপোৰ আপোনালোকে কেনেকুৱা পাইছে জনাব আৰু আপোনালোকে কেনেকুৱা ধৰণৰ কাপোৰ আৰু চাবলৈ বিচাৰে হেতু জনাব তেতিয়া আপোনালোকৰ মন পছন্দৰ মতেও আমি কাপোৰ আনিবৰ কাৰণে চেষ্টা কৰিম তেনেহলে মই মধুস্মিতা চুক আপোনালোক সকলোকে লোকজুতি কলে স্বাগতম জনাই আজিৰ ভিডিঅটো মই ইমানতে সামৰিছো ধন্যবাদ